সেলিউট জ্যোতি দেশ ৰক্ষাৰ দায়িত্ব ললে শ্বহীদ পত্নী জ্যোতিয়ে স্বামীৰ পথেৰেই অগ্ৰহৰ পত্নীও এগৰাকী অতি সাহসী মহিলা দেশৰ বাবে দহৰ বাবে প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ নকৰা এগৰাকী বিশেষ মহিলা দেশজুৰি হঠাৎ চৰ্চাৰ কেন্দ্ৰবিন্দু জ্যোতি কিন্তু কিয় দেশজুৰি চৰ্চিত হৈছে জ্যোতি নামৰ দুটি সন্তানৰ এগৰাকী মাতৃ এই কথা জানিবলৈ আমি উভতি যাব লাগিব 3 বছৰ আগলৈ সন 2018 দুধৰ্ষ সন্ত্ৰাসবাদীৰ ঘাটি বুলি পৰিচিত কাশ্মীৰৰ কুলগামত সংঘটিত হৈছিল এক ভয়ংকৰ সংঘৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীবৰ্ষণত নিহত হৈছিল কেইবাগৰাকীও ভাৰতীয় সেনা জোৱান আহত হৈছিল আন বহু কেইজন বীৰ সেনা আহতসকলৰ মাজত আছিল সেনা বাহিনীৰ মহা ৰেজিমেণ্টৰ নায়ক দীপক নেনৱাল সন্ত্ৰাসবাদীৰ বিৰুদ্ধে মৰণপণ যুঁজ দি গুৰুতৰভাৱে আহত হোৱা দীপক নেনৱাল চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিছিল ভাৰতীয় সেনা বাহিনীৰ অত্যন্ত সাহসী শ্বহীদ জোৱানজনৰ বীৰত্বৰ কাহিনীয়ে সেই সময়ত সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছিল সেইগৰাকী দেশমাতৃৰ বীৰ সন্তানৰে পত্নী জ্যোতি দেশৰ বাবে আত্মবলিদান দিয়া শ্বহীদ জোৱানগৰাকীৰ আদৰ্শক সৰুগত কৰি পত্নী জ্যোতিয়েও যোগ দিলে সেনা বাহিনীত তাকো সেই সময়ৰ স্বামীৰ অধীনত থকা মহা ৰেজিমেণ্টতে His parent unit is 1st Maha Regiment, and when the incident has happened, he was posted in 1st RR, and he got gunshot on 11 April 2018 during an terrorist encounter, and after that he was hospitalized for 40 days, and then he 20 May 2018 he gifted us a life of pride, which I am trying to carry forward now. দুটা সন্তানৰ মাতৃ 33 বছৰীয়া জ্যোতিয়ে ইতিমধ্যে বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ সেনা বাহিনীৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰি অলপতে যোগদান কৰিছে সেনা বাহিনীৰ মহা ৰেজিমেণ্টত যাৰ বাবে আজি দেশজুৰি চৰ্চা লাভ কৰিছে শ্বহীদ পত্নীগৰাকীয়ে নেশ্যনেল ডেস্ক প্ৰতিবিম্ব লাইভ Protibimbo Live, right news for the right people. Get ZAT, which stands for Guwahati Accident Trauma and Emergency Hospital. We provide day and night services equally. In fact, we do more emergency OTs than elective surgeries. We also cater the low socio-economic strata of Assam by its illustrious cream called Hahi, which means to smile. So keep smiling with a healthy life with Gate Hospital.